সো লাস্ট ক্লাছত আমি কি পঢ়িলো এলসিএম এর বিষয় হয়নে সো আজি কি পঢ়িম এচসিএফ এর বিষয় মানে কি হয় এচসিএফ মানে হৈছে তোমাৰ হাইয়েস্ট কমন ফ্যাক্টরস যাক অসমীয়াত আমি কি বুলি কও গখাউ গখাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কও ঠিক আছে সো আমি দুটা নাম্বার লৈছো 4 আৰু 6 লৈছো ঠিক আছে 4 আৰু কি ললো 6 ললো তো 4 আৰু 6 ৰ কি কৰিম আমি উৎপাদক বা ফ্যাক্টরস লিখিম কি বুলি লিখিম ফ্যাক্টরস অফ 4 আৰু এফালে অসমীয়াত কি বুলি লিখিম 4 ৰ উৎপাদক ঠিক আছে আৰু এফালে কি লিখিম 6 ৰ উৎপাদক হয়নে ফ্যাক্টরস অফ 6 6 ৰ উৎপাদক সো কি হ'ব 4 ৰ উৎপাদক কি হয় 4 গুণে 4 2 দুগুণ 4 হবনে আৰু 6 ৰ কি হ'ব 6 গুণে 6 2 3 গুণ 6 হ'ব না হ'ব একিটাই হ'ব সো একিটাই হল আমাৰ উৎপাদক লিখি দিম ইয়াতে কি আছে 2, 4, 2, কিমান হ'ব 1 হ'ব 4 ৰ উৎপাদক বা ফ্যাক্টরস হ'ব 4 ৰ আৰু 6 ৰ কি হ'ব 6, 3, 2, 1 হলনে সো এইকিটাৰ ভিতৰত আমাৰ কমন কি আছে কমন আছে কি এই 2 টো আছে নে এই 2 টো কমন আছে আৰু এটা কমন কি আছে এই 1 টো কমন আছে হয়নে এই 1 টো কমন আছে তাৰমানে 2 আৰু 1 টো ইয়াত কি হয় কমন হয় তাৰ মানে আমি কি লিখিব পাৰিম যে এতেকে HCF और কি হ'ব গখাউ আমাৰ কিমান হ'ব 2 into 1 2 পূৰণ 1 মানে কিমান হ'ব 2 হৈ যাব আমাৰ কি ইয়াৰ HCF বা সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে ওকে সো এতিয়া আমি ইয়াৰ যেটো দুটা পদ্ধতি আছে বা মেথডস দুটা যে আছে সেই দুটা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে সো প্ৰথম পদ্ধতিটো আমাৰ কি হয় একে হয় আগৰটোৰ নিচিনাই এলসিএমৰ নিচিনাই হ'ব প্ৰথমটো হৈ যাব আমাৰ মৌলিক উৎপাদীকৰণ ঠিক আছে মৌলিক উৎপাদীকৰণ পদ্ধতি যাক আমি কি কৰিম ব্র্যাকেটত আমি ইংলিশত যদি লিখিব যাও কি হ'ব prime factorization method prime factorization কি হ'ব মেথড prime factorization method so prime factorization method এর কারণে আমি কি কৰিম তিনটা মান নাম্বার লৈ লৈছো কি লম 24 30 আৰু 42 লৈছো যেনিবা ঠিক আছে 24 30 আৰু কিমান ললো 42 ললো সো একিটা এতিয়া আমি কি কৰিম মৌলিক উৎপাদীকৰণ পদ্ধতি মানে কি কৰিম এক্সট্রা কি কৰিম 24 টো ইয়াৰ ভিতৰত উমালো 32 ভৰালো ইয়াৰ ভিতৰত ঠিক তেনেকে 42 টো ইয়াৰ ভিতৰত এনেদৰে ভৰাই লম ঠিক আছে ভৰাই লোৱাৰ পিছত কি হ'ব 24 ক যদি আমি কৰো কি হ'ব 2 দি কৰিব পাৰিম সো 2 কিমান হ'ব 2 12 যা 24 2 6 যা 12 2 3 যা 6 3 1 যা 3 ঠিক তেনেকে এটো যদি আমি 2 দি কৰো 2 15 29 3 5 গুণ 15 5 গুণে 5 আৰু এটো যদি কৰো 2 দি 2 দুগুণ 4 2 গুণ 2 তাছতে 3 7 গুণ 21 7 গুণে 7 হবনে ওকে এতিয়া আমি লিখিম 24 ঠিক আছে 24 ফ্যাক্টর কিনি মানে লিখি যাম ডাইরেক্ট আমি ইকুয়াল দি পিনে লিখি দিছো দে সো 24 ইকুয়াল কি হ'ব 2 into 2 into 2 into 3 into 1 আৰু 30 কি হ'ব 30 হ'ব 2 into 3 into 5 into 1 আৰু 42 কি হ'ব 2 into 3 into 7 into 1 হবনে সো এটো আমি কেনেকে লিখিব পাৰো এতিয়া 2 to the power 2 into 3 to the power 1 আৰু এফালে 2 to the power 1 into 3 to the power 1 into 5 to the power 1 আৰু এফালে 2 to the power 1 into 3 to the power 1 into 7 to the power 1 সো আমি এনেকে কৰি লিখিব পাৰো এতিয়া কথাটো হল মই সাইডত লিখি দিছো দেই সাইডত কি লিখি দিম এতেকে HCF और কি হ'ব গখাউ গ খা উ
গসাউ কিমান হ'ব এতিয়া লসাগুত আমি কি কৰিছিলো লসাগুত যিবিলাক হাইয়েস্ট ভ্যালু আছিল হাইয়েস্ট যেটো পাৱাৰ আছিল হেতু লিখিছিলো কিন্তু এছচিএফৰ ক্ষেত্ৰত কি হ'ব এছচিএফৰ ক্ষেত্ৰত আমি কি কৰিম যেটো লোয়েষ্ট ভ্যালু ঠিক আছে যেটো কম ভ্যালু হ'ব পাৱাৰৰ হেতুহে লিখিম আৰু এটা কথা মনত ৰাখিবা এতিয়া ইয়াত তিনিটা নাম্বাৰ দিছে ন এই তিনিটা নাম্বাৰৰ ভিতৰত আমি কি কৰিব লাগিব এই তিনিটা নাম্বাৰৰ ভিতৰত আমি চাব লাগিব এই 2 যে লিখিছো 2 কিন্তু তিনটাতে থাকিব লাগিব বা 3 যে লিখিছো 3 কিন্তু তিনিটাতে থাকিব লাগিব ঠিক আছে তেতিয়াহে আমি তাত কি কৰিব পাৰিম কমন ল'ব পাৰিম এতিয়া দেখিলো যে 2 আৰু 3 তিনিটাতে আছে কিন্তু 5 আৰু 7 টো নাই হয়নে 5 আৰু 7 টো এটাতে আছে কাৰণ 5 আৰু 7 টো আমি নলম আমি অকল 2 আৰু 3 লম আৰু 2 আৰু 3 ভিতৰটো কোনটো লম পাৱাৰ যেটো কম আছে 2 টু দি পাৱাৰ 2 টো বেছি পাৱাৰ আছে সো আমি কি লম 2 টু দি পাৱাৰ 1 টো হে লম আৰু 3 টু দি পাৱাৰ 1 লম সো কি হ'ব ইয়াতে 2 টু দি পাৱাৰ 1 আৰু 3 টু দি পাৱাৰ কি লম 1 তাৰমানে 2 3 গুণ কিমান হৈ যাব 6 হৈ যাব আমাৰ কিমান 6 হৈ যাব আমাৰ এছচিএফৰ ভ্যালু বা গসাউৰ ভ্যালু এনেদৰে আমি মৌলিক উৎপাদীকৰণ পদ্ধতি বা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত আমি কি কৰিব পাৰো গসাউ উলিয়াব পাৰো ঠিক আছে সো সেকেন্ড নম্বৰ বা 2 নম্বৰ যেটো আমাৰ পদ্ধতি আছে হেতু হল ডিভিজন মেথডৰ হৰণ পদ্ধতি ঠিক আছে সো ডিভিজন বা হৰণ পদ্ধতিত আমি যদি এছচিএফ উলাব লাগে তেনে হলে আমি তিনটা নম্বৰ লৈ লৈছো কেনেকে কৰে সোৱা সো প্ৰথমে আমি কি কৰিব লাগিব এই দুটা নম্বৰৰ এছচিএফ বা আমাৰ কি কয় এটো গসাউ উলিয়া লব লাগিব সো আমি কি কৰিম প্ৰথমে 4 নম্বৰটো এই বক্সৰ ভিতৰত এনেকে ভৰাই লম ঠিক আছে ভৰাই লোৱাৰ পিছত 2 দি পিনে এবাৰ কি কৰিম ডিভাইড কৰিম 2 দি পিনে কি কৰিম ডিভাইড সো 2 2 যা 4 হৈ যায় 2 দুগুণ 4 সো 2 দি দিম ইয়াতে 4 দি দিম ইকুৱেলত আমাৰ ৰিমাইন্ডাৰত কি ওলাই যাব 0 ওলাই যাব তাৰ মানে আমি কি গম পালো যে 4 ৰ কি হয় 2 টো এটা কি হয় গসাউ মানে এছচিএফ হয় তো এতিয়া আমাৰ যে 2 টোৱে যে তিনিটাৰ গসাউ হেতু বুজিবৰ কাৰণে আমি কি কৰিব লাগিব এবাৰ এই 2 নম্বৰটো দি 6 কো কৰি চাব লাগিব যদি 6 টো ওলাই যায় তেনহলে আমি গম পাম যে তিনটা নম্বৰৰ গসাউ বা এছচিএফ কি হয় 2 হয় সো কি হ'ব 6 ক যদি আমি কৰো তেতিয়া কি হ'ব 2 দি সো 2 কিমান 2 3 গুণ কিমান হয় 6 হয় 2 3 যা 6 0 ওলাই গল তাৰ মানে আমি গম পাম কি এছচিএফ ঠিক আছে এছচিএফ অৰ আমি কি ক'ব পাৰো গসাউ কিমান হ'ব 2 হৈ যাব বুজি পালানে কথাটো সো এনেকে কৰি আমি হৰণ নিয়মত বা কি কয়টো ডিভিজন মেথডত আমি এছচিএফ উলিয়াব পাৰো ঠিক আছে আৰু এটা মই কৰি দেখিছো যদি অকমান কনফিউজ হৈছে তোমালোকৰ ক্লিয়াৰ হৈ যাব সো আৰু এটা নম্বৰ মই লিখি দিছো ইয়াতে চোৱা মই অৰ্ডাৰ লৈছো 3,9 n 15 লৈছো ঠিক আছে কিমান লৈছো 3,9,15 সো প্ৰথমে আমি কি কৰিম এই 3 আৰু 9 ক কৰিম 9 টো আমি কি ভৰালো বক্সৰ ভিতৰত ভৰালো 3 দি পিনে কি কৰিম 3 1 যা 3 3 3 যা কিমান হয় 9 3 3 যা কিমান 9 3 3 গুণ 9 হয় ৰিমাইন্ডাৰ 0 ওলাই গল তাৰ মানে এবাৰ আমি কি কৰিম আকৌ 3 দি পিনে আমি কি কৰিব লাগিব 15 ক কৰিব লাগিব সো 15 ক যদি আমি কি কৰো 3 দি পিনে কৰো কিমান হ'ব 3 5 গুণ কিমান 15 3 5 যা কিমান হয় 15 নহয় জানো 3 5 যা 15 তাৰ মানে আমি কি গম পালো যে এই 3 টোৱে কি হ'ব 3 9 আৰু 15 ৰ কি হয় এছচিএফ বা গসাউ তাৰ মানে আমি এটাকে লিখি দিম এটাকে এছচিএফ অৰ গসাউ কিমান হ'ব 3 হৈ যাব বুজি পালা সো তেনেকে আমি ডিভিজন মেথডত হৰণ নিয়মত কি কৰিব লাগিব এছচিএফ উলিয়াব লাগিব ঠিক আছে ওকে